নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি আপোনালোকক দিব ওলাইছোঁ মুখ্যমন্ত্ৰীয়ে কৰা কেইবাটাও ভাল খবৰ। তো কি ভাল খবৰ আহিছে আজি আপোনালোকক জনাম। যিহেতু মুখ্যমন্ত্ৰীয়ে কেইবাটাও ঘোষণা কৰিছে ইতিমধ্যে, যিহেতু ৰেচন কাৰ্ড যিসকলে লাভ কৰা নাই সেইসকলৰ বাবে আহিছে ভাল খবৰ, আৰু আত্মসহায়ক মহিলাসকলৰ বাবে আহিছে ভাল খবৰ। তো আত্মসহায়ক মহিলাসকলে কেতিয়া লাভ কৰিব 10,000 টকা, আৰু অৰুণোদয় আঁচনিৰ আপুনি লাভ কৰিবনে 1400 টকা, কেতিয়া লাভ কৰিব এই 1400 টকা, আৰু অৰুণোদয় এবাৰ নতুন হিতাধিকাৰীসকলে লাভ কৰিবনে কিস্তি। তো সকলোখিনি ইনফৰমেশ্যন আজি মই এই ভিডিঅ'ত জনাম। তো গতিকে আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰিব, শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। ৱেলকাম টু মাই চেনেল গুড লাক আছাম। তো গাইজ, প্ৰথমতে আপোনালোকক দিব ওলাইছোঁ, যিহেতু আত্মসহায়ক মহিলাসকলৰ বাবে আহিছে ভাল খবৰ। আত্মসহায়ক যিসকল মহিলা আছে সেই মহিলাসকলে কি কৰিলে লাভ কৰিব এই 10,000 টকা। যিহেতু আবেদন প্ৰক্ৰিয়া আৰম্ভ হ'ব আৰু কিছুদিন পিছতে, যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে যিসকল মহিলা গোটৰ সদস্য আছে, যিসকল আত্মসহায়ক মহিলাৰ সদস্য গোটৰ থকা মহিলাসকলে 10,000 টকাকৈ লাভ কৰিব। কিন্তু 10,000 টকা আপুনি কেনেকৈ লাভ কৰিব, তাৰ কাৰণে আপোনালোকে কি কৰিব লাগিব, যিহেতু আপোনালোকে আবেদন পত্ৰ ক'ত লাভ কৰিব। তো আবেদন পত্ৰ যিহেতু আপোনালোকক দিয়া হ'ব, যিহেতু জানুৱাৰী মাহৰ ভিতৰতে আপোনালোকে লাভ কৰিব এই স্কিমৰ সুবিধা, যিহেতু মুখ্যমন্ত্ৰীয়ে ঘোষণা কৰিছে। তো আপোনালোকে ইয়াৰ কাৰণে আপোনালোকে জীৱিকা বাইদেউৰ লগত যোগাযোগ কৰিব লাগিব। যিবিলাক জীৱিকা বাইদেউ আছে সেই জীৱিকা বাইদেউ আপোনাৰ ঘৰত যাব, ঘৰত গৈ আপোনালোকক এখন ফৰ্ম দিব, আপোনালোকে কিহৰ ওপৰত ব্যৱসায় কৰিব, আপুনি যে 10,000 টকাটো ল'ব, সেই 10,000 টকাটো আপোনালোকে কি কামত ব্যৱহাৰ কৰিব তাৰ ওপৰত আপোনালোকে ডিটেইলছ দিব লাগিব। তাৰপিছত আপোনালোকক এখন, যিহেতু ইয়াত কৈছে যে আপোনালোকৰ কিছুমান গাইডলাইন থাকিব, সেই গাইডলাইনৰ ভিতৰতহে আপোনালোকে এই পইচাটো লাভ কৰিব। আৰু এই ব্যৱসায়টো যদি আপোনালোকে ভালদৰে কৰে তেতিয়াহ'লে আপুনি নেক্সট আকৌ মুখ্যমন্ত্ৰীয়ে কৈছে যে আপোনালোকক আপোনাৰ যিটো পইচা 10,000 টকাটো, সেই 10,000 টকাটো বৃদ্ধি কৰি দিয়া হ'ব। হয়তো আপোনালোকে 15,000 লাভ কৰিব পাৰে, হয়তো 25,000 টকা আপোনালোকে লাভ কৰিব পাৰে। তো তাৰ কাৰণে আপোনালোকে ব্যৱসায়টো ভালদৰে কেনেকৈ কৰিব, তো তাৰ কাৰণে আপোনালোকে ব্যৱসায়টো প্ৰিপেৰেশ্যন কৰক। আপোনালোকে কেনেকুৱা ব্যৱসায় কৰিব বিচাৰে, বা আপুনি ধৰক ফিচাৰী আছে নেকি, বা আপোনাৰ ধৰক কিবা কিবি ধৰক ঘৰৰ আপোনালোকে ধৰক গামোচা বা আপোনালোকে তাঁতশাল কিবা যদি আপোনালোকে সেইবোৰ কাম কৰে, তেনেকুৱা কাম আপোনালোকে দেখুৱাব লাগিব কেনেকুৱা ব্যৱসায় আপোনালোকে কৰিব, তেতিয়াহে আপোনালোকে এই 10,000 টকাটো লাভ কৰিব। যিহেতু মহিলাসকলে আৰু মুখ্যমন্ত্ৰীয়ে যিহেতু আৰু এটা কথা কৈছে, আপোনালোকক আপোনাৰ একাউণ্ট হ'ব লাগিব, ডাইৰেক্ট আপোনালোকক একাউণ্টত দিব। আপোনালোকে একাউণ্টটো ৰেডি কৰক, আপোনাৰ বেংকৰ একাউণ্ট নহ'লে আপুনি পইচাটো লাভ নকৰে। তো আপোনালোকে বেংকৰ একাউণ্টটো আপোনালোকে কৰি লওক, আৰু আপোনালোকে আধাৰৰ লগত আপোনাৰ মোবাইল নম্বৰটো লিংক ৰাখিব, যাতে আপোনাৰ আধাৰ কাৰ্ডৰ যিটো মোবাইল নম্বৰ যাতে OTP আহে, সেই মোবাইল নম্বৰটো আপুনি দিব লাগিব। সেই মোবাইল নম্বৰটোত যদি OTP নাহে, যদি লিংক নাথাকে, তেতিয়াহ'লে আপুনি এই স্কিমৰ সুবিধা লাভ নকৰে। তো গাইজ, আপোনালোকে নিশ্চয় বুজি পাইছে। তো যিসকল মহিলা আছে সেই মহিলাসকলৰ বাবে এই ভাল খবৰটো। তো আত্মসহায়ক মহিলাসকলে অতি শীঘ্ৰে লাভ কৰিব 10,000 টকা। তো নেক্সট আপোনালোকক দিব ওলাইছোঁ ছেকেণ্ড যিটো ভাল খবৰ আহিছে আপোনালোকৰ বাবে, ৰেচন কাৰ্ড যিসকল মহিলাই ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছিলে, তো অহা জানুৱাৰী 7 তাৰিখৰ পৰা আপোনালোকে ৰেচন কাৰ্ড লাভ কৰিব। ক'ত লাভ কৰিব ৰেচন কাৰ্ড, তো ৰেচন কাৰ্ডৰ কাৰণে আপোনালোকে কণ্ট্ৰল দোকানত যোগাযোগ কৰিব লাগিব। তো কণ্ট্ৰল দোকানীৰ লগত আপোনালোকে যোগাযোগ কৰিব। আপোনাৰ কণ্ট্ৰল দোকানী কোনজন হয়, বা আপোনালোকৰ গাঁৱৰ যিজন কণ্ট্ৰল দোকানীয়ে আপোনালোকক চাউল দিয়ে, সেই কণ্ট্ৰল দোকানীজনৰ লগত আপোনালোকে যোগাযোগ ৰাখিব। আপোনাৰ যদি নামটো আহিছে, নতুনকৈ যিসকলে আবেদন কৰিছিলে বা তেখেতসকলৰ এখন নতুন লিষ্ট যিহেতু প্ৰকাশ পাইছিলে, সেই লিষ্টখনত আপোনাৰ নামটো যদি আহিছে, সেই আপোনাৰ নম্বৰটো, ৰেচন ID যিটো নম্বৰ আছে, ID নম্বৰটো আপোনালোকে লগত লৈ যাব লাগিব। আপুনি ৰেচন কাৰ্ডৰ যিখন দোকান আছে সেই দোকানত আপোনালোকে লৈ যাব। তেখেতসকলে আপোনাৰ ID নম্বৰটো চাই আপোনাৰ যিখন ৰেচন কাৰ্ড নতুনকৈ দিব, সেই ৰেচন কাৰ্ডখন আপোনালোকক দিয়া হ'ব। তো ৰেচন কাৰ্ডৰ কাৰণে আপোনালোকে কণ্ট্ৰল দোকানত যোগাযোগ কৰিব। যিহেতু অহা 7 তাৰিখৰ পৰা আপোনালোকে লাভ কৰিব পাৰে নতুন, যিসকলে ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছিলে নতুনকৈ, সেই মহিলাসকলে নতুনকৈ ৰেচন কাৰ্ড লাভ কৰিব অহা 7 জানুৱাৰীৰ পৰা। তো আপোনালোকে কণ্ট্ৰল দোকানীৰ লগত যোগাযোগ ৰাখিব, নিশ্চয় আপোনালোকে লাভ কৰিব পাৰিব। যিহেতু মুখ্যমন্ত্ৰীয়ে কৈছে আপোনালোকৰ যদি ৰেচন কাৰ্ড থাকে তেতিয়াহ'লে আপোনালোকে লাভ কৰিব আয়ুষ্মান কাৰ্ড। আয়ুষ্মান কাৰ্ড পালে আপোনালোকে 50 লাখ টকা, আপোনালোকক 5 লাখ টকাৰ যিহেতু বীমা দিয়া হ'ব, সেই 5 লাখ টকা আপোনালোকে ৰেচন কাৰ্ড থাকিলেহে পাব। কিন্তু আপোনালোকে ৰেচন কাৰ্ড থাকিলে আয়ুষ্মান কাৰ্ড আপোনালোকে সংগ্ৰহ কৰিব পাৰিব। তো গাইজ, আপোনালোকে নিশ্চয় বুজি পালে। এইটো হৈছে আপোনালোকৰ ছেকেণ্ড যিটো আপোনালোকক জনালোঁ ভাল খবৰটো, ৰেচন কাৰ্ড আপোনালোকে অহা 7 জানুৱাৰীৰ পৰা লাভ কৰিব পাৰিব। তো 3 নম্বৰতে আপোনালোকক জনাব বিচাৰিছোঁ, যিসকল অৰুণোদয় আঁচনিৰ মহিলা আছে, সেই অৰুণোদয় আঁচনিৰ মহিলা নতুনকৈ আবেদন কৰিছিলে, কিন্তু বহুতো হিতাধিকাৰীয়ে নাপালে কিস্তি। তো কিহৰ কাৰণে আপুনি কিস্তি নাপালে, যদি আপুনি অৰুণোদয় কিস্তি যদি পোৱা নাই, তেতিয়াহ'লে আপুনি কি কৰিব লাগিব চাওক।
যেহেতু মুখ্যমন্ত্ৰীয়ে কৈছে যে আপোনালোকৰ আধাৰৰ লগত আপোনাৰ বেংক একাউণ্ট আপোনালোকে লিংক কৰিছে নে নাই। যদি আপোনালোকৰ আধাৰৰ লগত বেংক একাউণ্ট লিংক আছে তেতিয়াহ'লে আপোনাৰ টেনশ্যন নাই, আপুনি লাভ কৰিব অৰুণোদয় কিস্তি। আজিকালি যিহেতু আপোনালোকক কোৱা হৈছে ৰেচন কাৰ্ড যিসকলৰ আছে, ৰেচন কাৰ্ড থকা লোকসকলেও কৰিব লাগিব। যিবিলাক পুৰণি হিতাধিকাৰী আছে, ৰেচন কাৰ্ড যদি আছে আপোনাৰ ৰেচন কাৰ্ডখন আধাৰ কাৰ্ডৰ লগত লিংক কৰিব লাগিব। আৰু যদি আপুনি যিকোনো চৰকাৰী যদি আঁচনি লাভ কৰে তেতিয়াহ'লে আপুনি আধাৰ কাৰ্ডৰ লগত আপুনি লিংক কৰক আপোনাৰ বেংকৰ একাউণ্ট। যদি আপোনালোকে নকৰায় তেতিয়াহ'লে আপুনি চৰকাৰী আঁচনি লাভ নকৰে। তো তাৰ কাৰণে আপোনালোকে চৰকাৰী আঁচনি লাভ কৰিবৰ কাৰণে আপুনি আপোনাৰ নিকটৱৰ্তী যিটো আধাৰ চেণ্টাৰ আছে তাতে গৈ আপোনালোকে আপোনাৰ লিংকটো আপোনালোকে কৰিব পাৰিব। মোবাইল নম্বৰটো যদি আপোনাৰ লিংক হোৱা নাই তেতিয়াহ'লে মোবাইল নম্বৰটো আপোনালোকে লিংক কৰক। ছেকেণ্ড আপোনালোকৰ বেংকৰ লগত আপোনালোকে লিংক কৰক। তো গোটেইখিনি বস্তু আপোনালোকে লিংক ৰাখিব। তেতিয়াহ'লে আপোনাৰ চাব আপুনি স্কিমৰ যিটো পইচা আপোনালোকে লাভ কৰে চৰকাৰী পইচা, সেই পইচাটো পাবলৈ আপোনালোকৰ প্ৰব্লেম নহয়। তো সেইটো বস্তু আপোনালোকে বহুতে নাজানে, তো আপোনালোকে সেই বস্তুটো নকৰে। তো আপোনালোকে ভাবি থাকে যে পইচাটো কেতিয়া আহিব, কিন্তু আপোনালোকৰ সেই লিংক নোহোৱাৰ বাবে আপোনালোকে পইচাবিলাক নাপায়। তো বেংকত যদি আপোনালোকৰ গোটেইখিনি বস্তু যদি ঠিকে থাকে তেতিয়াহ'লে আপোনাৰ লিংক থাকিলে আপুনি নিশ্চয় আপোনালোকে চৰকাৰী আঁচনি লাভ কৰিব পাৰিব। আৰু আপোনালোকক জনাওঁ যে আপোনালোকে অৰুণোদয় কিস্তি যিসকলে পোৱা নাই, এবাৰ আপোনালোকে সকলোৱে অৰুণোদয় কিস্তি লাভ কৰিব। তাৰ আগতে আপোনালোকে এইখিনি কাম কৰি লওক। আপোনালোকে এবাৰ ভেৰিফাই কৰক আপোনাৰ ডকুমেণ্টখিনি। আপোনালোকে অফিচত এবাৰ যাব, আপুনি পঞ্চায়ত অফিচ বা মহকুমা অফিচত এবাৰ যাব। গৈ আপোনালোকে ডকুমেণ্টখিনি আপোনালোকে লগত লৈ যাব। তেখেতসকলক আপোনাৰ বেনিফিচিয়াৰী যিটো নম্বৰ আছে সেই নম্বৰটো তেখেতসকলক দিব। তেখেতসকলে আপোনাৰ একাউণ্টটো চেক কৰি দিব যে আপোনাৰ একাউণ্টটো এক্টিভ হৈ আছে নে নাই। যদি আপোনাৰ অৰুণোদয় আপুনি আঁচনি যদি আগৰ পৰা লাভ কৰি আছে, যদি আপুনি মাজতে পোৱা নাই, যদি আপোনাৰ নামটো কৰ্তন হৈছে, তো আপুনিতো গম নাপাব কেনেকৈ কৰ্তন হৈছে। তো তাৰ কাৰণে আপুনি অফিচত গৈ আপোনাৰ যিটো বেনিফিচিয়াৰী নম্বৰ আছে সেই নম্বৰটো আপোনালোকে চেক কৰি চাওক আপোনাৰ গোটেইখিনি বস্তু এক্টিভ হৈ আছে নে নাই। যদি আপোনাৰ এক্টিভ হৈ আছে তেতিয়াহ'লে আপুনি নিশ্চয় লাভ কৰিব অৰুণোদয় কিস্তি। তো অৰুণোদয় কিস্তি আপোনালোকে যিহেতু লাভ কৰিব। আৰু লগতে আপোনালোকক জনাওঁ যে অৰুণোদয় আঁচনি নতুনকৈ যদি আপোনালোকে আবেদন কৰিম বুলি ভাবিছে তেতিয়াহ'লে আপোনালোকে পঞ্চায়ত অফিচত আপোনালোকৰ ফৰ্ম দিয়া হ'ব। যিহেতু নতুনকৈ যিসকলে আবেদন কৰিম বুলি ভাবিছে, যিহেতু মুখ্যমন্ত্ৰীয়ে আৰু এটা ভাল খবৰ আপোনালোকক দিছে যে এবাৰ অৰুণোদয় আঁচনি আৰু নতুনকৈ অন্তৰ্ভুক্ত কৰা হ'ব। যিহেতু জানুৱাৰী মাহৰ পিছতে আপোনালোকে লাভ কৰিব পাৰিব এই আবেদন পত্ৰ ফৰ্ম। তো ফৰ্ম আপোনালোকে ক'ত পাব, আপোনালোকে পঞ্চায়ত অফিচত লাভ কৰিব পাৰিব। সেই ফৰ্মখন আপোনালোকে আনি অফলাইন আপোনালোকে এপ্লাই কৰিব লাগিব। যিহেতু অনলাইন আপোনালোকৰ ছিষ্টেম দিয়া হোৱা নাই, তো আপোনালোকে অফলাইনে কৰিব লাগিব। তো গাইজ আপোনালোকক যিহেতু জনালোঁ যে আপোনালোকে অফলাইন যিহেতু আবেদন কৰিব লাগিব, আবেদনটো আপোনালোকে কেনেকৈ কৰিব লাগিব। তো আপোনালোকৰ যিহেতু ফৰ্মখন আপোনালোকৰ আগৰ নিচিনা নহয়, এবাৰ যিহেতু ফৰ্মখন আপোনালোকৰ চেঞ্জ কৰা হৈছে, তো আপোনালোকে সেই ফৰ্মখন পাব ক'ত, আপোনালোকে পঞ্চায়ত অফিচত যোগাযোগ কৰিব। সেই আবেদন পত্ৰখন আপোনালোকে লাভ কৰিব পাৰিব। কিন্তু আপোনালোকৰ ডকুমেণ্ট দেখুৱালেহে আপোনাক আবেদন পত্ৰখন দিয়া হ'ব। যিখন অৰুণোদয় আঁচনিৰ বাবে আপুনি আপুনি আবেদন কৰিব, সেই এপ্লাই কৰিব, তাৰে যিখন ফৰ্ম আপোনালোকে লাভ কৰিব সেইখন ফৰ্ম আপোনালোকে ডকুমেণ্ট দেখুৱালেহে পাব। কিন্তু ডকুমেণ্ট নহ'লে আপোনালোকে সেই ফৰ্মখন লাভ নকৰে। আৰু যিসকলৰ ৰেচন কাৰ্ড থাকিব আৰু জব কাৰ্ড যদি আছে তেতিয়াহ'লে আপুনি অৰুণোদয় আঁচনিৰ বাবে এপ্লাই কৰিব পাৰিব। আৰু যদি ৰেচন কাৰ্ড বা আপোনাৰ জব কাৰ্ড যদি নাথাকে তেতিয়াহ'লে আপুনি নাপাব অৰুণোদয় আঁচনিৰ সুবিধা। আৰু বহুতো লোকৰ যিহেতু নাম কৰ্তন কৰা হৈছে, তো তাৰ কাৰণে আপোনালোকক যিহেতু জনাইছোঁ মই, আপোনালোকে অফিচত গৈ আপোনাৰ বেনিফিচিয়াৰী আইডিটো এবাৰ চেক কৰি চাব আপোনাৰ গোটেইখিনি এক্টিভ হৈ আছে নে নাই। যদি এক্টিভ হৈ আছে নিশ্চয় আপোনালোকে লাভ কৰিব অৰুণোদয় কিস্তি। এবাৰ 10 তাৰিখে যিহেতু অৰুণোদয় আঁচনি বহুতো হিতাধিকাৰীক মুখ্যমন্ত্ৰীয়ে যিহেতু ঘোষণা কৰিছে যে সকলোৱে লাভ কৰিব। যিসকল দৰিদ্ৰ পৰিয়ালৰ লোক আছে সকলো দৰিদ্ৰ পৰিয়ালকে দিয়া হ'ব অৰুণোদয় আঁচনি। যিহেতু ধনী মানুহৰ নাম কৰ্তন কৰা হৈছে ইতিমধ্যে, তো চৰকাৰ যিহেতু কঠোৰ হৈছে, যিসকল দৰিদ্ৰ পৰিয়াল আছে সেই দৰিদ্ৰ পৰিয়ালকহে দিয়া হ'ব অৰুণোদয় কিস্তি। তো আপোনালোকে যদি অৰুণোদয় কিস্তি লাভ কৰা নাই তেতিয়াহ'লে আপুনি পঞ্চায়ত অফিচ বা মহকুমা অফিচত এবাৰ খবৰ কৰি চাব। আপোনাৰ ডকুমেণ্টখিনি আপোনালোকে লগত লৈ যাব, এবাৰ ভেৰিফাইটো কৰি চাব। আপোনাৰ ডকুমেণ্ট যদি কিবা আপ টু ডেট নাই তেতিয়াহ'লে আপুনি সোনকালে আপ টু ডেট কৰি লওক, তেতিয়াহে আপুনি লাভ কৰিব অৰুণোদয় আঁচনি কিস্তি। তো আই হোপ আপোনালোকে নিশ্চয় ভিডিঅ'টো বুজি পালে। তো আজিৰ ভিডিঅ'টো আপোনালোকক এইখিনি জনাব লগা আছিলে। আৰু ভিডিঅ'টো চাই যদি আপোনালোকে ভাল পাইছে তেতিয়াহ'লে এটা লাইক আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। আৰু লগতে মোৰ চেনেলটোত যিসকলে নতুনকৈ আহিছে তাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন ভিডিঅ' আহিলে সকলোতকৈ আগত পাই থাকে। তো গাইজ আজিলৈ ইমানে। জয় আই অসম।